বঢ়িয়া। মনে মনে দেউতাহঁতে শুনিব। শুনিলে কি হ'ব? মই কিবা সিহঁতক ভয় কৰোঁ নেকি? আৰু তই ভয় নকৰিবি। মই নাতি বোৱাৰী ফাইনেল কৰি দিছোঁ। থেংক ইউ। পিছে বিয়ালে বহুত দূৰ, মোৰ আজিলৈকে তাইৰ লগত কথাই হোৱা নাই, কিন্তু আজি ফাইনেল কৰিম। এইটো আজি তাইক দিম। বাহ, বঢ়িয়া। বিজয়ী ভৱ। ঐ দাদা ব'ল, দেৰি হৈ গ'লে তোৰ কাম একো নহ'ব। যাম দেই। গুড লাক। থেংক ইউ। টেনশ্যন নল'বি, পাহি বায়েও তোক ভাল পায়। একেবাৰতে য়েছ ক'ব চাবি। নীলা নীলা চকু চিনাকি চিনাকি ফুলে ফুলে চুমা তুমি যেন প্ৰজাপতি পলক উঠালে সূৰুজুতে পোহৰুৱা ধৰা। ক্লাছ শেষ হ'লে মোক ফোনটো কৰি দিবা। পাহি একচুৱেলি মই মানে বহুত দিনৰ পৰা তোমাক কম বুলি ভাবি থকা কথাটো তোমাক কোৱা হোৱা নাই। আজি কিন্তু সকলো কম বুলিয়ে আহিছোঁ। মানে ভাবিছিলোঁ ফোন বা মেছেজত কম, কিন্তু কথাখিনিকে এইখনত লিখি আনিছোঁ। আজিৰ দিনটোলৈ ময়ো বহুত দিন ধৰি ৰৈ আছিলোঁ, কিন্তু তুমি ইমান দিনে কথাবোৰ ক'বলৈ সাহসেই নকৰিলা। এতিয়া বহুত পলম হৈ গ'ল। দেউতাই মোৰ বিয়া ঠিক কৰিছে যিটো। জ্ঞান নাই। এৰা এৰা শুনিছানে? কি হ'লনো? কেইটা বাজিল চোৱাচোন, এতিয়ালৈকে তাৰ দেখা দেখি নাই। ইফালে ফোনটোও চুইচ অফ। হা, ৰিমিক ডান্সৰ ক্লাছত থৈ আহোঁতে ইমান দেৰি লাগেনে? ইফালে যে মই দোকানলৈ যাব লাগে তাৰ মনত আছেনে নাই? ঘৰখনত মানে কাৰো কাণ্ডজ্ঞান নোহোৱা হৈ গ'ল। অকণমান শান্ত হওকচোন। সি কিজানি একেবাৰে ৰিমিক স্কুলৰ পৰা লৈ আহিম বুলিয়ে ভাবিছে। এই দেখোন অকলে আহিলে। জিতু ক'ত? আৰু মোৰ স্কুটাৰ ক'ত? মই কি জানো, মইতো টেম্পুতহে আহিছোঁ। কি? তেন্তে জিতু ক'লৈ গ'ল? তোক থৈ সি ক'লৈ গ'ল? হৈছে কি? ৰ'বচোন ৰ'ব। ঘৰখনত কি হৈ থাকে মই একো গমেই নোপোৱা হ'লো।
আহিলনে? নাই। ৰাতি হ'লহি, এতিয়াও সি ঘৰ নোসোমালহি। বুজি পাইছো যে তই কষ্ট পাইছ, কিন্তু ঘৰখনৰ মানুহবোৰক এনেকে টেনচন দিয়ে নেকি? আৰু এতিয়া প্ৰেম কৰাৰ সময় নে এটা ভাল চাকৰি বিচৰাৰ সময়? ঐ, জিতুৱে অন্তত মোক কি ভাল পোৱা ছোৱালীজনীৰ কথা আগতীয়াকে জনাইছে, কিন্তু তই নিজৰ বেলিকা কি কৰিছিলি তোৰ মনত আছে নাই? তই মোক নোকোৱাকৈ নীলিমাক পলুৱাই লৈ ঘৰ এৰি গুচি গৈছিলি। তেতিয়া তোৰ বয়সো জানো জিতুৰ সমানেই নাছিল, হা? দাদাই পাহিবাক সঁচাকৈয়ে ভাল পায় আৰু পাহিবায়ো দাদাক ভাল পায়, কিন্তু এতিয়া আহিছে নেকি? গোটেই দিনটো ক'ত আছিলি? তই মুখ হাত ধুই কিবা এটা খাই ল, তোৰ লগত মোৰ কথা আছে। চা জিতু, তই এতিয়া ডাঙৰ হৈছ, নিজৰ জীৱনৰ সিদ্ধান্ত নিজে ল'ব পৰা হৈছ। তই যদি ভাবিছ যে পাহি তোৰ জীৱনৰ কাৰণে আৰু আমাৰ ঘৰখনৰ কাৰণে উপযুক্ত, তেনেহ'লে এই ক্ষেত্ৰত তোক কি সহায় কৰিব পাৰোঁ সেইটো। আৰে সি কি ক'ব? সিটো পাহিক ভাল পায় বুলি কৈছে আৰু পাহিয়েও তাক ভাল পায়। এতিয়া আমি দুয়োৰে লগত ভালদৰে কথা পাতি কি কৰিব পৰা যায় কৰিব লাগে। সিহঁত দুয়োৰে লগত মানে দেউতাই আহিৰ লগত কথা পতাৰ কথা কৈছে নেকি? অঁ, কিবা এটা কৰিবলৈ আগবঢ়াৰ আগতে আমি পাহিৰ লগতো কথা পাতিবই লাগিব। কিন্তু পাহিক তুমি ক'ত কেনেকৈ লগ কৰিবা? দৰকাৰ হ'লে আমি পাহিহঁতৰ ঘৰলৈ যাম। নহয় নহয়, পাহিৰ লগত কথা নপতাকৈ সিহঁতৰ ঘৰলৈ যোৱাটো ভাল নহ'ব। তেনেহ'লে পাহিক আমি ক'ৰবাত লগ কৰিব লাগিব। কিন্তু ক'ত লগ কৰিবা? আমি সিহঁতৰ ঘৰলৈও যাব নোৱাৰোঁ, আৰু তাই এতিয়া ডান্স ক্লাছৰ বাহিৰে আন বেলেগ ক'লৈকো নাযায়। কিন্তু ডান্স ক্লাছততো আৰু বহুত মানুহ থাকে। তই এটা কাম কৰ যিটো, বাহিৰত ক'ৰবাত লগ পোৱাতকৈ পাহিক আমাৰ ঘৰলৈকে লৈ আহ। কি যে কথাবোৰ কোৱা, তাইনো কিয় আহিব আমাৰ ঘৰলৈ? আহিব যিটো আহিব। তাইৰ মনতো যদি তোৰ প্ৰতি ভাল পোৱা আছে তেতিয়াহ'লে তাই নিশ্চয় আহিব। ধৌতোলা ধৌতোলা মেঘালী চুলিৰে বলো পৱন কুল কৰা তোমাৰ পৰশেৰে, তোমাৰ পৰশেৰে। উঠা, তোমালোকে কথা পাতা, মই আছো বাহিৰতে। মানে মোৰ লগৰ দুজন আহিছে, আমাৰ লুডু খেলাৰ সময় হৈছে নহয়। বহা। আহা, বহা। চোৱা পাহি, আমাৰ হ'বলগীয়া বোৱাৰীজনীক এনেকৈ লুকাই চুৰকৈ লগ পাম বুলি কেতিয়াও ভবাই নাছিলোঁ। কিন্তু পৰিস্থিতিয়ে এনেকুৱা হৈ পৰিল যে আমাৰ হাতত আৰু আন উপায় একো নাছিল। চোৱা, যিটো দুখত থকাটো আমি কোনেও নিবিচাৰোঁ, কিন্তু আমি কিবা এটা সিদ্ধান্ত লোৱাৰ আগতে তোমাৰ মতামতটো জনাটো বিৰাট দৰকাৰ। আমাৰতো ঘৰৰ অৱস্থা দেখিছাই। যিটোৱে কৈছে তোমালোক বোলে বহুত ধনী। আপুনি এইবোৰ কথা নক'ব প্লিজ।
ধনী দুখীয়াক লৈ বাছ বিচাৰ কৰা ছোৱালী মই নহয়। কিন্তু তুমি নকৰিলেও এইবোৰ কথাক লৈ বাছ বিচাৰ কৰিবলৈ বাহিৰত সমাজ এখন ৰৈ আছে নহয়। কিন্তু মই সমাজখনক লৈ নহয়, যিটোক লৈ জীয়াই থাকিব বিচাৰোঁ। আপোনালোকে আমাক সহায় কৰক। দেউতাক কৈ কৈ মই ভাগৰি গৈছোঁ। তেওঁৰ মতে মনোজতকৈ ভাল ল'ৰা হেনো নায়েই। কিন্তু মনোজ কোন? যাৰ লগত দেউতাই মোৰ বিয়া ঠিক কৰি থৈছে, দেউতাৰ বিজনেছ পাৰ্টনাৰৰ ল'ৰা। কিন্তু মই তাৰ লগত জীয়াই থাকিব নোৱাৰোঁ। তুমি চিন্তা নকৰিবা পাহি। এতিয়াৰ পৰা তোমাৰ লগত মানে তোমালোকৰ লগত আমি আছোঁ। চুপ থাক। তই যদি একো ভবাই নাই তেন্তে পাহিৰ আগত লেকচাৰ কিয় মাৰিছিলি যে তই চব ঠিক কৰি দিবি? কৰ যে কি কৰ কৰ। আৰে চবেই মিলি মোক জগৰীয়া কৰিলে কেনেকৈ হ'ব? মই ইম'চনেল হৈ কিবা এটা কৈ দিছিলোঁ আৰু। হ'ব, মই গম পালোঁ। কোনেও একো কৰি দিব নালাগে। মোৰ প্ৰব্লেম মই নিজে ছল্ভ কৰি ল'ম। এই ৰচোন বহ, আমি মিলিজুলি কিবা এটা কৰিম মোৰ মতে আমি পাহিবাৰ বিয়াখন আগতে ভাঙি ল'ব লাগে, তাৰ পাছতহে দাদাৰ এণ্ট্ৰি হ'ব। সেইটো ইমান সহজ কথা? পাহিৰ দেউতাক বোলে বহুত ডাঙৰ মানুহ। তেওঁ লোৱা সিদ্ধান্ত এটা আমি ইমান সহজে সলনি কৰিব পাৰিম নেকি? অঁ, পাহিৰ দেউতাকৰ মতেতো মনোজৰ সমান ভাল ল'ৰা এই পৃথিৱীতেই নাই। তাৰমানে আমাৰ প্ৰথম কামটো হ'ল পাহিৰ দেউতাকৰ ভ্ৰমটো ভাঙি দিয়া। ভ্ৰম? বুজি পাইছ নহয়? পাইছোঁ ককা। ভেৰি গুড, ভালদৰে খবৰ ল তাৰ। কলো আপোনাৰ দেউতাই কিন্তু ঠিক কথাই কৈছে। পৃথিৱীত এনে কোনো ল'ৰা নাই যাৰ একো দুখ বা বেয়া স্বভাৱ নাই। গতিকে সেই ল'ৰাটোৰো কিবা নহয় কিবা দুখ বা বেয়া স্বভাৱ থাকিব। সেইটো বিচাৰি উলিয়াই ছোৱালীৰ বাপেকক দেখুৱাই দিব পাৰিলে বিয়া ভাগি যাব, গেৰাণ্টি। কিন্তু দুখ খুচৰিবি ক'ত কৈছোঁ? প্ৰথমে ল'ৰাটোৰ বিষয়টো জানিব লাগিব। বাইদেউ, আপুনি কি কথা কৈছে? আজিকালি ফেচবুক খুচৰিলে মানুহৰ চৰিত্ৰ গম পোৱা যায়। অঁ, এইটো কিন্তু তই ঠিক কথা কৈছ। আজিকালিতো ফেচবুকেই মেইন। ৰহ, মই যিটো কথাটো ক'ব লাগিব। অঁ, সেইটো কথা মই আগতেই ভাবিম। সেইকাৰণেই তাৰ গোটেই ফেচবুক প্ৰফাইল খুচৰি তাৰ ডিটেইলছ উলিয়াই লৈছোঁ। উফ ৰাম, তাৰ পৰা চালেও হয়। লেপটপটোত সোমাই দিব নালাগে নহয়। এই কিবা বৈ থকা যেন লাগিছেনে? মানে কিবা দুখ, যাতে আমি পাহিৰ দেউতাকক ক'ব। তেনেকুৱাতো একো পোৱা নাই। নাপালে কেনেকৈ হ'ব? একো দুখ নাথাকিলে পাহিৰ দেউতাকক কি বুলি কবি? ঐ দাদা, কাম এটা কৰিলে কেনে হয়? তই ফেচবুকত ফেক একাউণ্ট এটা খুলি তালৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট এটা পঠাই দে। এই চুপ থাক। এই উল্টা পুল্টা কথাবোৰ তোৰ মগজুত সোমাই কেনেকৈ? নহয় মা, ভণ্টিয়ে ঠিকেই কৈছে। পাৰি। এতিয়াই বনাই দিম। ছোৱালীৰ ফটো লগাবি কিন্তু। জানো। আৰে দে, তোমাৰ ফোনটো দে। মোৰ ফোনটো আকৌ কেলে লাগে? আৰে ফেক একাউণ্টটো তোমাৰ ফোনেৰে খুলিব লাগিব ন? মোৰ ফোনত মোৰ নিজৰ প্ৰফাইলটো আছে যে। দে সোনকালে দিয়া। ভগৱানেহে জানে আৰু তহঁতে কি কৰিবলৈ ওলাইছে। চাবি, এই বাপে যাতে জেলত সোমাবগৈ নালাগে আৰু। তুমি অলপো চিন্তা নকৰিবা, চাবা সকলো ঠিক হৈ যাব। মোৰ ওপৰত অলপতো বিশ্বাস কৰা। জিতু, জিতু, এইটো চাচোন, অথনিৰ পৰা বাজি আছে। কিবা কিবি এগালমান মেছেজ আহিছে দেখোন। চাওঁ। দেউতা, সি ফ্ৰেণ্ড ৰিকুৱেষ্টটো একচেপ্ট কৰি মেছেজ দিয়াত লাগি গৈছে। ভণ্টিৰ আইডিয়াটো কামত দিছে। ই এটা মস্ত ধুৰণ। ছোৱালীৰ ফটো দেখিয়েই সি মেছেজ দিয়াত লাগি গ'ল। এতিয়া আমি কি কৰিম? ময়ো ভালকৈ ৰিপ্লাই দুটামান দিলোঁ আৰু তাক। চাওঁ সি কিমান তললৈ নামিব পাৰে। ঐ চাবি, কিন্তু এইবোৰ কেনেবাকৈ মোৰ ফোনৰ পৰা হোৱা বুলি ওলালে ডাঙৰ কথা হ'ব। আৰু পাহিয়ে গম পালে কম লাজৰ কথা হ'ব নি?
তুমি টেনশ্যন ল'ব নালাগে নহয় কোনেও একো গম নাপায় মোবাইলটো আজি মোৰ হাততে থাকক দিয়া তুমি আৰামছে গৈ শুই থাকা এই চাগে ফেচবুকৰ কথাটো গম পালে চিছে মোৰ লাজৰ কথা হ'ল মই আগতেই কৈছিলোঁ এইবোৰ নকৰিবলৈ জিতু জিতু এইফালে আছোন মোক তুমি বেয়া নাপাবা মই ইমান বেয়া মনৰ মানুহ নহয় চব বুদ্ধি এই পাখণ্ডত এই যিটোৱে চব কৰিছে দেউতাই ঠিকে কৈছে মই আচলতে ৰ'বাচোন ৰ'বা তোমালোকে এইবোৰ কি কৈ আছা মই একো বুজি পোৱা নাই মইতো ইয়ালৈ ভাল খবৰ এটা দিবলৈহে আহিছিলোঁ ভাল খবৰ ভাল খবৰ অঁ আমাৰ কাৰণেতো বহুতেই ভাল খবৰ মনোজক কালি পুলিচে এৰেষ্ট কৰিছে কি মনোজক এৰেষ্ট কৰিছে অ' মাদন কথাবোৰ অলপ ভাঙি পাতি কোৱাচোন মনোজে ড্ৰাগছৰ চোৰাং ব্যৱসায় কৰিছিল কালি সি পুলিচৰ জালত ধৰা পৰিল কথাবোৰ গম পোৱাৰ পাছত দেউতাই আৰু মনোজৰ লগত কোনো সম্পৰ্ক নাৰাখোঁ বুলি কৈছে তাৰমানে জিতু আৰু তোমাৰ ভাল পোৱাৰ মাজত এতিয়া আৰু কোনো বাধা নাই নাই মই এই খবৰটোকে দিবলৈ আহিছিলোঁ এতিয়া মই গৈ থাকোঁ ৰ'বা তুমি খোজকাঢ়ি কেনেকৈ যাবা আজি তই স্কুটাৰখন লৈ যা পাহিক ঘৰত থৈ আহি যা চিনাকি ফুলে ফুলে চুমা তুমি যেন প্ৰজাপতি এই ৰ এটাও কামৰ নহয় চাওঁ গুচ যা